হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? বলক আজি আমাৰ লগত আপোনালোককো এঠাই দেখুৱাও বুলি ভাবিছোঁ। আৰু সেইখন হৈছে সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশেৰে ভৰপূৰ একেবাৰে মনোমোহা দৃশ্য। আৰু এইটো হৈছে গুৱাহাটী শৰাইঘাটৰ পৰা 22 কিলোমিটাৰ আঁতৰত মেঘালয়ত অৱস্থিত। এইখন হৈছে নাগা চকা ৰিজৰ্ট, নংস্পং এ মেঘালয়া। তো আমি প্ৰায় আহি পালোৱে। চাওক, আৰু সানডে প্ৰায় মানুহৰ সমাগম বহুতেই বেছি, সম্পূৰ্ণ ভিৰে থাকে। আমি আছো এতিয়া নাগা চকা নংস্পং এ, এইটো নাগা চকা ৰিজৰ্ট মেঘালয়ত আছে আৰু নাগা চকা। পাৰিলে অকণমান সোনকালে ৰাতিপুৱাৰ ভাগত আহিলে বেছি ভাল। সুন্দৰ পৰিৱেশ। এইবিলাক কটেজ, বাঁহৰ সুন্দৰ। আৰু এইখিনিৰে এই চিৰিকেইটাৰে ওপৰত সুন্দৰকৈ যাব পাৰি। আৰু ওপৰৰ পৰা এয়া ভিউ ইমান সুন্দৰ, এইবিলাক কটেজবিলাক। আৰু এই কটেজবিলাকত প্ৰায় ফুল মানুহ, পুৰা একেবাৰে সুন্দৰ। এইটো ওপৰত বহা, আৰু আমিও ওপৰতে বহিলো। কিবাকৈ ঠাই পালো আৰু এখন টেবুল। আৰু ইয়াৰ খানা খাদ্যবোৰ খুবেই ভাল। ইয়াতে থলুৱা খানা বেছি। কি আছে ইয়াতে? ইয়াতে মণিপুৰী চিকেন, অসমীয়া চিকেন, মিজোৰাম চিকেন এণ্ড আইজল চিকেন। Seriously? ট্ৰাই কৰিলোঁ চব ট্ৰেডিশ্যনেল খানা খাদ্য। সুন্দৰ, খুবেই টেষ্টি। আৰু মছলা যিহেতু কম ইউজ কৰে ইহঁতে থলুৱা খানাবোৰত, খুবেই ভাল লাগিছে খাই খানাবোৰো। চ' আপোনালোকেও আহিব আৰু ইয়াতে খানাৰ এনজয় কৰিব, পৰিৱেশৰ এনজয় কৰিব। বিনা পইচাত কেমেৰামেন লৈছে দেই। আশা কৰিছোঁ নিশ্চয় ঠাইডোখৰ ভাল লাগিছে, কাৰণ সেউজীয়া পৰিৱেশ সকলোৱে ভাল পায়, ময়ো ভাল পাওঁ। আৰু পাৰিলে আহিব, কাৰণ একেবাৰে ওচৰতে সুন্দৰ এখন ঠাই, সুন্দৰ ৰিজৰ্ট, খানা খাদ্য খুবেই ভাল। এতিয়া আমাৰ ড্ৰাইভাৰ চেঞ্জ হৈ গৈছে। চন্দন দা, গম নাপাওঁ আৰু আজি আমি ঘৰ গৈ পাম নে নাপাওঁ। টেনশ্যন নাই আমাৰ, কাৰণ আপোনাৰ চিকিৎসা ক্লিনিক আছেই, আৰু আমাৰ এনেস্থেচিয়া বাইদেউ আছেই। এনেস্থেচিয়া দি হ'লে মোক চিন্তা কৰি ল'ব। চন্দন দাৰ পুৰা জোচ উঠি গৈছে। চন্দন দা এতিয়া আকৌ গাড়ী বেক কৰি দিছে। দিনটো সুন্দৰকৈ পাৰ কৰিলোঁ। এতিয়া আমি ঘৰলৈ বুলি গৈ আছোঁ। আৰু ৰাস্তাতে অকণমান ৰখি আমি মিঠাই খাই ল'লোঁ। আৰু ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। থেংক ইউ এভৰিৱান, থেংক ইউ। পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ, বাই বাই এভৰিৱান।